মই ইণ্ডিয়া টুডেৰ পৰা ক'লোঁ, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ পৰা ক'লোঁ, ৰাণা গগৈ। আমি এটা খবৰ পাইছিলোঁ যে কালি দিল্লীত যিটো ব্লাষ্ট হৈছিলে লালকিল্লাৰ ওচৰত, গতিকে সেই সময়ছোৱাত আপুনিও থকা বুলি আমি জানিব পাৰিছোঁ। গতিকে কথাখিনি অকণমান ক'ব নেকি, কি দেখিছিলে, কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছিলে, আপুনি যিহেতু তাত আছিলে? আপোনালোকে গম পাইছে যে সকলো কথা যে ব্লাষ্টটো যদিও লালকিল্লাৰ সন্মুখত হৈছে, এটা ভয়ংকৰ এটা বোমা বিস্ফোৰণ, কিন্তু তাৰ যিটো কম্পমান, তাৰ যিটো প্ৰভাৱ, সেইটো লালকিল্লাৰ আশে পাশে গোটেই সমুদ্ৰ অঞ্চলটোতে হৈছে। ইয়াত চাঁদনী চৌকৰ পৰা ধৰি জামা মছজিদৰ পৰা ধৰি গোটেইখিনি এই গোটেই এৰিয়াটোতে আচলতে তাৰ প্ৰভাৱ পৰিছে। যেতিয়া ব্লাষ্ট হৈছে, প্ৰথমতে সকলোৱে ভাবিছে যে CNG গাড়ীবিলাকত আপোনাৰ অক্সিজেন চিলিণ্ডাৰ ব্লাষ্ট হৈ পেলাই এনেকুৱা হয়। স্বাভাৱিকতে এনেকুৱা হ'ব পাৰে, সেইটোৱে সকলোৰে মনত আহিব। কিন্তু ব্লাষ্ট হোৱাৰ শব্দটো হোৱাৰ পাছত যেতিয়া চৌদিশে কম্পমান হৈ গৈছেগে, চাঁদনী চৌকৰ গোটেই বজাৰ পোহাৰবিলাক আপোনাৰ লৰি গৈছে, যেনিবা একদম ৰাজপথবিলাক যেনেকে লৰি গৈছে, গোটেই দোকানবিলাকত একদম এটা ডাঙৰ শব্দৰে তেনেকুৱা ধৰণে কঁপাই তোলে ন, তেনেকুৱাতে পৰিস্থিতি হৈ গৈছেগে। সকলো তেনেকুৱা মানে আচলতে কিছুমানে কৈছে ভূমিকম্প আহিছে বুলি, কিন্তু মানে শেষ হোৱা নাই। কিন্তু এতিয়া 2 মিনিটমানৰ পাছত যেতিয়া চিঞৰ-বাখৰ হুলস্থুল হৈছে, আপোনাৰ ব্লাষ্ট হোৱাৰ পাছত যেতিয়া কেইবাখনো গাড়ী অগ্নিকাণ্ড হৈ গৈছেগে ইখনৰ পাছত সিখন মুহূৰ্তৰ ভিতৰতে, আৰু যেতিয়া ডেডবডিসমূহ আপোনাৰ মুখ ইটোৰ পৰা সিটোলৈ আপোনাৰ যেনেকুৱা ধৰণে উৰি গৈছে, আমি সাধাৰণতে হিন্দী চিনেমা এখনত যেনেকুৱা আমি দেখিবলৈ পাওঁ, সেইটো লাইভত হৈছে কালি তেনেকুৱা। তাততো কিছুমানে কৈছে 13জন মানে মৰিছে, কিছুমানে 14জন কৰিছে, কিন্তু সেই মুহূৰ্ততে 15জন মৰিছে, যদিও শতাধিক লোক কিন্তু প্ৰভাৱ পৰিছে তেওঁলোকৰ ওপৰত। কাৰণ লালকিল্লাৰ কাষতে খুব ডাঙৰ এখন মেলা হৈ আছে। তাৰোপৰি যিটো সময়ত হৈছে, সেইটো সময়তে আপোনাৰ খুব ক্ৰাউড এৰিয়া, তাত মেট্ৰ' ষ্টেচন 3টা আছে, জামা মছজিদৰ সেইখিনি ইয়াত, লালকিল্লাটো আৰু চাঁদনী চৌকৰ সেইখিনি। আৰু আজিকালি সকলোৱে ডেইলি ইয়াত খুব ট্ৰেফিকৰ কাৰণে মেট্ৰ' ব্যৱহাৰ কৰে। সেই সময়ছোৱাতে আচলতে গোটেইখিনি ক্ৰাউডে তাত ভৰি পৰাৰ সময়তে এইটো সন্ধিয়া লগা এইটো ঘটনা ঘটিছে। সকলো যেতিয়া অফিচৰ পৰা ঘৰলৈ গৈছে তেনেকুৱাতে, আৰু তেনেকুৱাত যিসমূহ আছিলে মানে সেই সময়তে তাতে ৰৈ গৈছেগে মুহূৰ্তৰ ভিতৰতে এখন ব্লেক ছবি, আৰু কি হৈছে কোনে গম পোৱা নাই। আৰু যদিও আহিছে মুহূৰ্তৰ ভিতৰতে কিছুমানক হস্পিটেললৈ লৈ যোৱা হৈছে, কিছুমানক আপোনাৰ এটা হৈছে। গতিকে আপুনি একজেক্টলি এতিয়াও ক'ব নোৱাৰে কিমান মানুহ মৰিছে বা কিমান মানুহ আহত হৈছে বুলি। লিষ্টখন যিখন দিয়া হৈছে সেইখিনি আইডেণ্টিফাই কৰা সকলক, পিছত আইডেণ্টিফাই কৰা সকলক দিয়া হৈছে। তাৰ আগত ততাতৈয়াকৈ যিখিনি নিয়া হৈছে 100জন মান ওপৰতে কালি সিমানখিনি হৈ গৈছেগে। তাত এটা বাছ ষ্টেণ্ড আছে, সেইখিনিতে আপোনালোকে জানে, এটা টেম্পু ষ্টেণ্ড আছে, আৰু ইমান বেছি ক্ৰাউড, তাত আপোনাৰ 500 মানুহ অকণমান সৰু জেগা তাতে আহি যায়, আৰু তাত আপোনাৰ 21জন মানুহ কেতিয়াও ইমানটো এফেক্ট হ'ব নোৱাৰে। আৰু সেই মুহূৰ্তত আমি যেতিয়া পাইছো যে সেইখিনি সময়টোতো হেৰি হৈয়ে আছেগে, কোনেও চিনাক্তকৰণ কৰিবৰ কাৰণে আচলতে সেই সময়ত কাৰো হেৰি নাই আৰু মানে মুড নাই, কোনোবাই দি আছে নেকি বা বচাব পাৰি নেকি, সেইটো কাৰণেই চেষ্টা কৰা হৈ গৈছিলেগে। আৰু এতিয়া আচলতে কি হৈছে, অকল তাতে লালকিল্লাৰ সন্মুখতে নহয়, আৰু ক্ৰাউড এৰিয়া বহুত কেইটা সন্দেহ কৰা হৈছে। আৰু কাৰণ যিহেতু অনাকাংক্ষিতভাৱে হৈছে, কোনো এতিয়ালৈকে সন্ত্ৰাসবাদী কিয় কৰিছে, কোনে কৰিছে, এতিয়ালৈকে সৈতে উলিয়াব হোৱা নাই। কিন্তু সোনকালে ওলাব বুলি আমি ভৰসা কৰিব পাৰোঁ। দিল্লী পুলিচে বহুতখিনি কৰি আছেগে, আৰু চৰকাৰেও সেইসমূহৰ কাৰণে জোৰ দিছে। কিন্তু বহুতকেইটা ক্ৰাউড এৰিয়াত এতিয়াও বহুতত আপোনাৰ হাইলাইট জাৰি কৰি দিয়া হৈছে। দিল্লীখন আচলতে গোটেইখনে এতিয়া যেন আজি মুহূৰ্ততে শূন্য হৈ পৰিছে, ইমান ক্ৰাউড দিল্লী এখন, মানে বহুত প্ৰভাৱ পৰিছে যথেষ্ট গুৰুত্বভাৱে। হয়, এনেই সাধাৰণতে দেখা যায় যে দিল্লীৰ নিচিনা এখন ৰাজধানী চহৰত, ভাৰতৰ ৰাজধানী চহৰত, গতিকে ছিকিউৰিটি ব্যৱস্থা যিটো আছে বা লালকিল্লাৰ সন্মুখতে ছিকিউৰিটি ব্যৱস্থা যিটো থাকে, সেই কালিৰ দিনটোত তেনেকুৱা ধৰণৰ ইমান ছিকিউৰিটিৰ পাছতো যে এনেকুৱা এটা ঘটনা ঘটিলে, বম ব্লাষ্টৰ নিচিনা এটা ঘটনা ঘটি গ'ল, গতিকে সেই লৈ আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? দিল্লী নিচিনা এখন ইমান মেট্ৰ' চিটি, হঠাতে আচলতে যিমানেই আপুনি ছিকিউৰিটি হেৰি নকৰক কিয়, মানে হাইলি ছিকিউৰিটি এলাৰ্ট নাথাকক কিয়, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ নোৱাৰিগে কিছুমান বস্তু, আৰু সেইটো আপুনি বিফলতা বুলিয়ে কওক নে আচলতে কি বুলি কয়, মই সেইটো ক'ব বিচৰা নাই আৰু নেতিবাচক হিচাপে। আচলতে কণ্ট্ৰল কৰাটো একদম সম্ভৱপৰ নহয়গে, সাংঘাতিক ক্ৰাউড সেই এৰিয়াটো। আৰু দ্বিতীয় কথা হৈছে যে
সাধাৰণতে 15 আগষ্ট 26 জানুৱাৰী অকণমান আমাৰ মন মগজুত এটা থাকে যে কিবা এটা কুটাঘাত সৃষ্টি হ'ব পাৰে বা এনেকুৱা যিটো আমাৰ বহুত বছৰ ধৰি এনেকুৱা এটা হৈ আহিছে ন আমাৰ মনত চাপ এটা থাকে গতিকে সেই ক্ষেত্ৰত মানুহ সকলো ফালৰ পৰা সষ্টম থাকে আৰু এতিয়া এনেকুৱা এটা নৰ্মেল পৰিৱেশ আৰু ইয়াত কিবা এটা হ'ব বুলি কোনো আচলতে ধাৰণাই কৰিব নোৱাৰে সাধাৰণ জীৱন এটা চলি গৈ আছে মানুহ ব্যস্ত পৃথিৱীত আহিছে কাম কৰিছে গৈছে কোনো কাৰোৰ লগত কোনো কথা বতৰা নাই ইমান এটা ব্যস্ততাপূৰ্ণ এখন চহৰত তেনেকুৱা এটা ঘটনা কোনো মানে অস্বাভাৱিকভাৱে হ'ব বুলি কোনেও কল্পনা কৰিব নোৱাৰে আৰু যিটো বস্তু আপোনাৰ ধৰক মানে ইণ্ডিয়া আৰু পাকিস্তানৰ যেতিয়া যুদ্ধৰ সময়তো যিহেতু সেইটো সময়ত ইমান ধুনীয়াকে আমাৰ ইণ্ডিয়াই ইমান গোটেই চিটুৱেশ্যনটো কণ্ট্ৰল কৰি গুচি গ'ল আমাৰ দিল্লী প্ৰশাসনেও যথেষ্টখিনি নিজৰ সক্ষমতা দেখুৱাইছে মানে সকলো ফালৰ পৰা গতিকে সেইটোৱে ইমান এটা দুৰ্যোগৰ সময়তে যেতিয়া ইমান ধুনীয়াকে পাৰ হৈ গ'ল কোনো হেৰি নোহোৱাকে কিন্তু এতিয়া কিয় হ'ব মানে এনেকুৱা ধৰণৰ কোনো কাৰো মনলৈ এবাৰলৈ প্ৰশ্ন নাহে সেইটোৱেতো চবেই এতিয়া মানে যিমানখিনি আহত হৈছে তেওঁলোকতকে যিখিনি আচলতে বহুত ষ্টমাত গুচি গৈছে ফ্ৰিজ হৈ গৈছে কিয় হ'ল কেনেকে হ'ল আকৌ ক'ত হ'ব মানে সাংঘাতিক এটা ভয়ত মানে এনেই সাধাৰণতে দেখা যায় যে গোটেই ভাৰততে 15 আগষ্ট বা 26 জানুৱাৰী তেনেকুৱা আশে পাশে সেই সময়ছোৱাত যথেষ্টখিনি নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়া কৰে প্ৰশাসনে কিন্তু অন্য দিনতো কৰাটো অতি জৰুৰী যেন লাগে নেকি আপোনাৰ যিহেতু দিল্লী নিচিনা এখন চহৰত জৰুৰী মানে এতিয়া এনেকুৱা এটা যদি এইটো হ'বলৈ হয় পৰিৱেশ পৰিস্থিতি হ'বলৈ হয় আৰু এইবোৰৰ পৰা আচলতে আমাৰ চৰকাৰ প্ৰশাসন আৰু অকণমান সষ্টম হ'ব লাগে কেৱল দিল্লী বুলি নহয় আচলতে আমাৰ উত্তৰ ভাৰতখনত এনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্যবিলাক বেছিকৈ অকণমান দেখা যায় দক্ষিণ ভাৰতৰ তুলনাত গতিকে গোটেই এতিয়া এনেকুৱা ধৰণৰ হয় যে কিয় হৈছে আৰু সকলোৱে এতিয়া জানি বা নজনা মানুহখিনিও আচলতে কি হয় যে আৰক্ষী সেই ভয়টোৰ পৰা মুক্ত কৰিব পৰাকে অকণমান সষ্টম হ'ব লাগে যদিও তেওঁলোকে অকণমান নিজৰ দায়িত্বত যদি অকণমান অৱহেলাও কৰিছিলে কাৰণ এতিয়া এইটোৱে এটা তেওঁলোকে সেইটো এটা বোমা বিস্ফোৰণ কৰা নাই এটা আমাক শিক্ষা দিয়া যেনে লাগিছে যে আমি কিয় মানে কেতিয়াও আমাৰ মাজতে থকা শত্ৰুকে আমি কেতিয়াও এষ্টিমেট কৰিব নালাগে কোনে কেতিয়া কি কৰি যে আমি ভাবি থাকিব আমাৰ শত্ৰু কোনো বেলেগত আছে কিন্তু আমাৰ মাজতে সোমাই যে এনেকুৱা এটা ডাঙৰ কাণ্ড কৰি দিব আপুনি ভাবিব নোৱাৰি ন সাধাৰণ গাড়ী এখনে চাচোন কোনোতো তাতে এটা ইমান ডাঙৰ এটা ভয়ংকৰ কাণ্ড হ'ব পৰা কিবা এটা থাকিব পাৰে কোনেনো ভাবিব ন ইমান ভিৰৰ মাজত এতিয়া কালি যিটো বোম ব্লাষ্ট হৈছে সেই বোম ব্লাষ্টত যিকেইগৰাকী গাড়ীখনৰ ভিতৰত আছিলে তেওঁলোকক বাদ দি সাধাৰণ জনতা আচলতে মৃত্যুমুখত পৰিছে আৰু কওক মানে কি নাছিলে আপোনাৰ কিবা কোনো দেখিছে গাড়ী আপোনাৰ ভিডিঅ' ফুটেজ কিছুমানত মই সামাজিক মাধ্যমত দিছিলোঁ গতিকে ইখনৰ পাছত সিখনৰ পাছত সিখন গাড়ী মানে একদম দপদপকে জ্বলি গৈছে আৰু যিসমূহ আপোনাৰ সেই মুহূৰ্তৰ ভিতৰতে যিসমূহ মৃত্যু হৈছে আৰু গাড়ীৰ সন্মুখত কিছুমান ডেডবডি পৰি আছে কিছুমান মানে চৰাই চিৰিকটি যেনেকে আপোনাৰ মৰি থাকে তেনেকুৱা ধৰণৰ মানুহৰ জীৱনটোত মানে এনেকুৱা ধৰণৰ হৈ গৈছেগে খুব বেয়া লগা আচলতে দৃশ্য মানে সেইবোৰ এতিয়াও মনত পৰিলে আচলতে গানো ফিয়ৰি যোৱা দৃশ্য মানুহৰ জীৱনটোত আপোনাৰ মানে কোন মুহূৰ্তত কি হৈ যায় আজিৰ তাৰিখত আপুনি একো ক'ব নোৱাৰে গতিকে য'তেই যাওক আপুনি যেনেকে থাকক মানে আপোনাৰ নিজৰ সতৰ্কটো নিজৰ ওপৰতে থাকে আৰু আপোনাৰ চৌপাশে অকণমান আপুনি চাওক কোন মানুহ আছে কেনেকে আছে অকণমান সাধাৰণ জীৱন নহয় আজিৰ তাৰিখত আপুনি যলৈকে যায় নিজৰ সাৱধানটো আপুনি নিজেই আপুনি ৰাখিব লাগিব আৰু তাতে এইখন ঠাই অকণমান দিগদাৰ আচলতে দিল্লীখন হয় আজিৰ পৰিৱেশটো কেনেকুৱা মঙলবাৰ যিহেতু আজি সোমবাৰে যিহেতু সন্ধিয়া হৈছিল মঙলবাৰৰ পৰিৱেশ কেনেকুৱা আজি দিল্লীত কালিতো আপোনাৰ লালকিল্লা বন্ধই আছিলে সেয়া সোমবাৰ আজি আপোনাৰ মঙলবাৰ আজি খোলাবাৰ যদিও খুব হাইলা জয় পইচা এতিয়া তাত যাবলৈ দিয়া নাই আৰু দিল্লীখন এতিয়া আচলতে এটা শূন্য এক প্ৰকাৰে চাব গ'লে শূন্য বুলিয়ে ক'ব লাগিব মাৰ্কেট আৰু সেইটো এৰিয়াটো মাৰ্কেটবোৰ খুলিবৰ কাৰণেও চবেই আচলতে সাহস কৰা নাই কিবা হ'ব গতিকে ভয়তে মানুহখিনি আচলতে সোমাই আছে অতি জৰুৰী কাম নহ'লে ওলোৱাই নাই হয় গতিকে ভয় ভাৱ এটা সকলোৰে মনত আজিও আছে ধন্যবাদ জনাইছোঁ বাকী আপোনাৰ ঘৰ অসমৰ ক'ত হয় মই যোৰহাটৰ ছোৱালী যোৰহাটৰ দিল্লীত কিমান দিন হ'ল আপোনাৰ মই খেতৰ লগত জড়িত মই যোৱা 2018 পৰা ইয়াৰ লগত জড়িত হয় ইয়াৰ হিচাপে মই কৰ্মৰত হৈ আছোঁ হয় ঠিক আছে বহুত বহুত ধন্যবাদ আপুনি ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমক সময় দিয়াৰ কাৰণে ইমানখিনি কথা ক'লে
ধন্যবাদ।